আজি বহুত চিম্পল চিকেন এটা বনাওঁ, আহক আপোনালোকে চাই থাকিব দেই। এতিয়া ফাৰ্ষ্টত মই চিকেনখিনি দিম। যেতিয়া মোৰ চিকেন অনাখিনি অলপমান থাকি যায় তেতিয়াহে মই এনেকৈ বনাই খাওঁ দেই। নিমখ মই হালধি নিদিওঁ দেই। ভজা হোৱাৰ পাছত বিলাহী আৰু জলকীয়া দিম। এতিয়া অলপ মই আলু দিম। আলু মই বহুত ভাল পাওঁ, সেইকাৰণে দিম। ডাঙৰ ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ। হালধি নিদিলেও কিমান ধুনীয়া কালাৰ ওলাই দিছে বিলাহীৰ পৰা। এতিয়া অলপ পিঁয়াজখিনি ভজা হোৱাৰ পিছত আদা আৰু নহৰু দিম দেই। আৰু একো মছলা ব্যৱহাৰ নকৰোঁ মই, আপোনালোকক খাই চাব। এতিয়া এইখিনি ভজা হোৱাৰ পিছত মই লাই শাক দিম। এয়া ঘৰৰ লাই শাক দেই, মোৰ লগৰজনী দি থৈ গৈছে। ইয়াত একোৱেই নিদিওঁ, এনেকৈয়ে খাম। এয়া হৈ গ'ল লাই শাকৰ লগত চিকেন। এয়া চিকেন হৈ গ'ল।